নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ পুনৰ নিচামুক্তি কেন্দ্ৰত এজন যুৱকৰ ৰহস্যজনক মৃত্যু অতি ৰহস্যজনকভাৱে এজন 18 বছৰীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এটা নিচামুক্তি কেন্দ্ৰৰ ভিতৰত আৰু এই ঘটনা এনেবোৰ ঘটনা প্ৰথম ঘটনা নহয় ৰাজ্যৰ বিভিন্ন নিচামুক্তি কেন্দ্ৰত বহু যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে আৰক্ষী প্ৰশাসনে এইবোৰ কথা দেখুওৱা হৈছে কিন্তু তাৰ পাছতো চৰকাৰী নীতি নিৰ্দেশনা নেমানি একাংশই এইদৰে নিচামুক্তি কেন্দ্ৰ চলাই গৈছে আৰু তাতেই এটা হুকাব ঘটনা সংঘটিত হ'ল ভয়ংকৰ ঘটনা সংঘটিত হ'ল পৰিয়ালে অভিযোগ কৰিছে এই 18 বছৰীয়া যুৱকজনক পুৱাৰ পৰা মাৰি নিখালৈকে তেখেতক প্ৰহাৰ কৰা হ'ল আৰু প্ৰহাৰ কৰাৰ কাৰণে যুৱকজনৰ মৃত্যু হৈছে ঘটনা দুলিয়াজানৰ নাহলিয়াত আৰু নাহলিয়া যেটো নিচামুক্তি কেন্দ্ৰ চলাই আছিল আৰু কেন্দ্ৰটো চলাই আছিল সন্তোষ লিম্বু নামৰ এজন মানুহে আৰু সেই নিচামুক্তি কেন্দ্ৰটোতেই 18 বছৰীয়া অমন সোণাৰ নামৰ যুৱকজনৰ মৃত্যু হৈছে কিছুদিন পূৰ্বে পৰিয়ালৰ লোকসকলে এই 18 বছৰীয়া যুৱকজনক নিচাৰ আসক্তিৰ পৰা মুক্ত কৰিবৰ কাৰণে এই নিচামুক্তি কেন্দ্ৰটোলৈ লৈ আহিছিল যেটো আছে দুলিয়াজানৰ নাহলিয়াত আৰু যেটো চলাই সন্তোষ লিম্বু আৰু সন্তোষ লিম্বুৰ সেই নিচামুক্তি কেন্দ্ৰটোতে মৃত্যু হৈছে দুলিয়াজানৰ বৰুৱাচা তিনিআলিত ঘৰ অমন সোণাৰৰ আৰু ইতিমধ্যে পৰিয়াললোকে অভিযোগ উত্থাপন কৰিছে যে সন্তোষ লিম্বুৰ নেতৃত্বত এই যুৱকজনক বৃহস্পতিবাৰে পুৱাৰ পৰা নিখালৈকে প্ৰহাৰ কৰা হৈছিল কাৰণ যুৱকজনৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰটোৰ পৰিচালকজনক যেতিয়া মানুহে জবাবদিহি কৰিবলৈ আহে তেতিয়া ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বহু লোক ওলাই আহিছে পৰিয়ালটোৱে ন্যায় বিচাৰিছে মই প্ৰথমতেই সেই যেটো নিচামুক্তি কেন্দ্ৰ আছে তাৰ পৰিস্থিতি মই দেখুৱাই লব বিচাৰিছো Oi, mango zango baat boy boto mukoi mur bhai dinis na toy juta go. Oi sao tu mar dis juta clear. Tini ma 15 tai ge etu 15 tai ge tini ma moi nimuli koisilu poisa dugor kane moi aibo noilo. 20 tai ge jam buli bhabesilo bhati swali aji niyome asile kane moi 20 tai ge aim buli bhabesilo babu. পয়সা দি থৈছো মোৰ লগা হয় না থৈছো মোৰ লটো কৰিব 10000 পয়সা দি লটো পয়সা এটা ভিতৰৰ না ধর্ম ভালছে ঘটনাস্থলীৰ পৰিৱেশ দেখিছে হুকাকুল পৰিৱেশে বিৰাজ কৰিছে পিতৃ মাতৃ আহি সেই যুৱকজনৰ মৃতদেহ দেখাৰ পাছত তেওঁলোক কান্দোনত ভাঙি পৰিছে আৰু অতি ৰহস্যজনক কথা যে নিচামুক্তি কেন্দ্ৰটোত যুৱকজনৰ মৃত্যু হোৱাৰ পাছত পৰিয়ালক তেওঁলোকে জনোৱা হোৱা নাছিল পৰিয়ালক তেওঁলোকে অৱগত কৰা নাছিল বহু পলমকৈ সেই নিচামুক্তি কেন্দ্ৰটোৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকে পৰিয়ালক জনাইছিল আৰু অমন সোণাৰক এই যিজন যুৱকৰ মৃত্যু হৈছে 18 বছৰীয়া যুৱক নিচাৰ যি কৰাল গ্ৰাস আছিল তাত তেওঁ পৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত পৰিয়ালে সেই যুৱকজনক হট পথলৈ ঘূৰাই আনিবৰ কাৰণে এই নিচামুক্তি কেন্দ্ৰটোলৈ প্ৰেৰণ কৰিছিল যেটো নাহলিয়াৰ আছে দুলিয়াজানৰ নাহলিয়াত আছে কিন্তু যিজন পৰিচালক আছে সন্তোষ লিম্বু তেখেতৰ নেতৃত্বত অকথ্য নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন হৈছে আৰু এই যি ভুক্তভোগী যুৱকজন আছে অমন সোণাৰ তেখেতকো দিনটো প্ৰহাৰ কৰা হৈছিল বুলি কোৱা হৈছে দিনটো তেখেতক প্ৰহাৰ কৰা হৈছিল বুলি কোৱা হৈছে আৰু সেই কাৰণে এতিয়া এই নাহলিয়াৰ নিচামুক্তি কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে সকলোৱে ন্যায় বিচাৰিছে আটাইতকৈ ডাঙৰ কথা এই নিচামুক্তি কেন্দ্ৰসমূহত যি পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা থাকেনে কেনেকুৱা ধৰণে তেওঁলোকক কাউন্সেলিং কৰা হয় বাহিৰৰ পৰা মানুহ আহে নাহে সেইবোৰ কিন্তু এতিয়ালৈকে এই কেন্দ্ৰটোত আছিল না নাই সেয়া স্পষ্ট হোৱা নাই আৰু সেই কাৰণে প্ৰথমতে প্ৰশ্ন উত্থাপন হ'ব যে এই নিচামুক্তি কেন্দ্ৰটোত পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা আছিল নে নাছিল যিবোৰ চৰকাৰে নিৰ্ধাৰণ কৰি দিছিল যে এটা কোঠাত দুখনকৈ বিছনা থাকিব লাগে খোৱা পানীৰ ব্যৱস্থা থাকিব লাগে তেওঁলোকক কাউন্সেলিঙৰ ব্যৱস্থা কৰিব লাগে পৃথক পৃথক ৰুম থাকিব লাগে তাৰ বিপৰীতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেতিয়া বিভিন্ন নিচামুক্তি কেন্দ্ৰত অভিযান চলোৱা হয় সেই তেতিয়া কিন্তু এনেকুৱা চৰকাৰী যিবোৰ নীতি নিৰ্দেশনা আছে সেইবোৰ জলাঞ্জলি দি তেওঁলোকে সৰু সৰু ৰুমত নিজৰ মন মৰ্জি মতে তেওঁলোকে নিচামুক্তি কেন্দ্ৰ খুলি তেওঁলোকে বেপাৰ চলাই থকাৰ অভিযোগ আছিল আৰু এবাৰ তেনে ঘটনা আহিছে দুলিয়াজানৰ পৰা দুলিয়াজানৰ
নাহলীয়াত এটা নিচামুক্তি কেন্দ্ৰত এজন 18 বছৰীয়া যুৱক অমন সোণাৰৰ মৃত্যু হৈছে আৰু অমন সোণাৰৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে আমি সম্পাদৰ ওপৰত আপোনাক দেখুৱাব নোৱাৰো সেইকাৰণে দেখুৱা নাই কিন্তু মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে আৰু সেই কাৰণে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে তেখেতক বান্ধি প্ৰহাৰ কৰা হৈছিল আৰু বৃহস্পতিবাৰে পুৱাৰ পৰা সন্ধিয়ালৈকে বা নিখাৰ বলকলৈকে এই যুৱকজনক প্ৰহাৰ কৰা হৈছিল নিৰ্যাতন চলোৱা হৈছিল শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিল বান্ধি থোৱা হৈছিল বুলি কোৱা হৈছে আৰু পৰিয়ালৰ লোকক সেই যুৱকজন অসুস্থ হৈ পৰাৰ পাছতো খবৰ দিয়া নাছিল যাৰ পিছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মন্তব্য আহিছে মই স্থানীয় ৰাইজৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ অমন সোণাৰক আজি ৰিহাব চেণ্টাৰ যিহেতু ইয়াত নাহলীয়া স্থিত সন্তোষ লিম্বু ডাঙৰীয়াৰ সন্তোষ লিম্বুৱে যিটো চলাই আছিলে আমাৰ এই ৰিহাব চেণ্টাৰত ইমান ডাঙৰ এটা হিংসাত্মক ঘটনা হৈছে এইটোত আমি গোৰ্খা মহিলা মঞ্চ ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ কৰিছোঁ আমাক অতি শীঘ্ৰে সন্তোষ লিম্বু আমাক লাগে অন্যথা আমি 24 ঘণ্টা আমি আৰক্ষী বিষয়াক আমি সময় দিছোঁ যদি 24 ঘণ্টাৰ ভিতৰত যদি সন্তোষ লিম্বুক আমাক ৰাইজৰ আগত নিদিয়ে তেনেহ'লে আমি কেতিয়াও শান্তিকে নাথাকোঁ আৰু জংগী আন্দোলন আমাৰ হ'ব কিয়নো আমি ডাঙৰ কৰাৰ লগে লগে আজিকালি কি ব্যৱস্থা হৈছে আজিকালি ড্ৰাগছৰ ইমানেই বাঢ়িছে আমাৰ দুখীয়া মাক দেউতাকে নিজে ইনকম কৰি খাবৰ কাৰণে যি টকা উপাৰ্জন কৰে সেই টকা আমি ল'ৰা ছোৱালীৰ মানে ৰেহাবৰ কাৰণে আমি তৈয়াৰ কৰিব লাগে বিনিময়ত চৰকাৰে কৈছে এতিয়া নিবনুৱা সমস্যা সমাধান হ'ব লাগে কিন্তু দিনক প্ৰতিদিনে আমি দেখিছোঁ এইবোৰ ক্ষেত্ৰত আমাৰ নিবনুৱা সমস্যা আৰু বাঢ়িছে আৰু বাঢ়ি থাকিব আমি এইটো এটা অনুভৱ কৰিব পাৰোঁ যে এইটো ক'বাত নহয় ক'বাত আমাৰ আৰক্ষী বিষয়াসকলৰ এইটো গাফিলতি হয় তেওঁলোকৰ কাৰণে আজি আমাৰ এই ড্ৰাগছৰ যিটো ব্যৱসায় দিন প্ৰতিদিনে বাঢ়ি আছে যদি ড্ৰাগছ নাথাকিলেহেঁতেন আমাৰ এইটো ৰিহাব চেণ্টাৰ নাথাকিলেহেঁতেন ৰিহাব চেণ্টাৰ নাথাকা হ'লে আজি আমাৰ এই অমল সোণাৰ আমাৰ মাজৰ পৰা কেতিয়াও হেৰাই নাযায় স্থানীয় ৰাইজৰ ক্ষোভ আৰু এতিয়া আত্মগোপন কৰিছে সন্তোষ লিম্বুৱে যেটো নিচামুক্তি কেন্দ্ৰটোৰ পৰিচালক তেওঁৰ নেতৃত্বতে এই নিচামুক্তি কেন্দ্ৰটো চলি আছিল তেওঁ কি কাৰণে পলায়ন কৰিছে সেইটো ৰহস্যৰ কথা কাৰণ তাত কিবা নহয় কিবা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে যাৰ কাৰণে আগতীয়াকৈ এই সন্তোষ লিম্বুৱে পলায়ন কৰিছে সন্তোষ লিম্বুক গ্ৰেপ্তাৰ দাবী তুলিছে স্থানীয় ৰাইজে আৰু লগতে দুলিয়াজান নাহলীয়া অঞ্চলটোত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছৰ অবাধ প্ৰচলন আৰু এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা একেবাৰে নিষ্ক্ৰিয় বুলি সেই যিসকল স্থানীয় মহিলা ওলাই আহিছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে নাহলীয়া আৰক্ষী দুলিয়াজান আৰক্ষীয়ে যদি সময় থাকোঁতেই এই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালেহেঁতেন তেন্তে নিচামুক্তি কেন্দ্ৰ ইয়াত প্ৰয়োজন নহ'লহেঁতেন মহিলাসকলে এইটো মন্তব্য কৰিছে কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথা যে এই নিচামুক্তি কেন্দ্ৰত যিজন যুৱকৰ মৃত্যু হ'ল এই সন্দৰ্ভত নাহলীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ঘটনাস্থলীত দুলিয়াজান আৰক্ষী উপস্থিত হৈছে তেওঁলোকে মৃতদেহ উদ্ধাৰ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে কিন্তু বৰ্তমানো পলাতক হৈ আছে এই নিচামুক্তি কেন্দ্ৰটোৰ যিজন পৰিচালক সন্তোষ লিম্বু আৰু প্ৰশ্ন উত্থাপন হয় ৰাজ্যৰ এই নিচামুক্তি কেন্দ্ৰসমূহত আৰু কিমান এনেকুৱা ধৰণৰ সৰু সৰু যুৱক যুৱতীয়ে প্ৰাণ হেৰুৱাব লগা হ'ব কেতিয়া এনেকুৱা ধৰণৰ ঘটনাবোৰ ৰোধ হ'ব কেতিয়া এই নিচামুক্তি কেন্দ্ৰসমূহত লেকাম লগাব তেওঁলোকে চৰকাৰী নীতি নিৰ্দেশনা নামানে সকলো নীতি নিৰ্দেশনা তেওঁলোকে জলাঞ্জলি দি এইদৰে যাৰ যেনেকৈ মন যায় নিজৰ ঘৰতেই তেওঁলোকে নিচামুক্তি কেন্দ্ৰ পাতি কাঠফুলাৰ দৰে নিচামুক্তি কেন্দ্ৰ তেওঁলোকে গঢ়ি তুলিছে আৰু সেইবোৰত কোনো ধৰণৰ পৰ্যাপ্ত সা সুবিধা নাই কোনো ধৰণৰ কাউন্সিলিঙৰ ব্যৱস্থা নহয় কেৱল যুৱকসকলক বন্দী কৰি ৰখা হয় আৰু নিচাৰ আসক্তিৰ পৰা এৰাবৰ কাৰণে তেখেতলোকক উপৰ্যুপৰি প্ৰহাৰ কৰা হয় আৰু যাৰ কাৰণত এই 18 বছৰীয়া অমন সোণাৰে প্ৰাণ হেৰুৱাব লগা হৈছে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে বৰ্তমান পলাতক সন্তোষ লিম্বু যিটো হৈছে এই নিচামুক্তি কেন্দ্ৰটোৰ পৰিচালক তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী স্থানীয় ৰাইজ ধন্যবাদ